নমস্কাৰ কামৰূপা টিভিৰ জনপ্ৰিয় অনুষ্ঠান কামৰূপা ডক্টৰলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজি আমি এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ। আজিৰ এই অনুষ্ঠানত আমি শিশুৰ ইনিউৰিচিছ নামৰ এটা বা নকচাৰ্নেল ইনিউৰিচিছ নামৰ এটা ৰোগৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছোঁ, যিটো আমাৰ ভাষাত সাধাৰণ ভাষাত কয় শিশুৱে বিচনাত পেচাব কৰা, তাক নকচাৰ্নেল ইনিউৰিচিছ বুলি কয়। বহুত শিশু আমি দেখা পাওঁ যে বহুত ডাঙৰ হোৱালৈকে বিচনাত পেচাব কৰে। তাৰ কাৰণে এইটো এটা খুব ডিষ্ট্ৰেছিং চিটুৱেশ্যন হয় মাক দেউতাকৰ কাৰণেও। শিশুটো অকণমান ডাঙৰ হোৱাৰ পিছত খুব লাজ পায় সমাজত। আৰু ইনিউৰিচিছ মানে মাত্ৰাধিক পেচাব কৰাটোকো এটা প্ৰব্লেমত ধৰা যায়, তাক ইনিউৰিচিছ বুলি কয়। আৰু এই সমস্যাটো এটা ডাঙৰ সমস্যা। এই সমস্যাটোৰ বিষয়ে আজি আলোচনা কৰিবৰ কাৰণে আমি অনলাইন যোগে যোগাযোগ কৰিছোঁ অসমৰ এজন বিখ্যাত শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ নৰেন কুতুম। তেওঁ গহপুৰৰ বাসিন্দা। তেওঁক আমি গহপুৰৰ পৰা তেওঁ অনলাইন যোগে আমাৰ লগত জড়িত হৈছে। গতিকে মই বেছি পাতনি নেমেলি চিধা ডক্টৰ কুতুম আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনালোঁ। নমস্কাৰ। নমস্কাৰ। হয় ডক্টৰ কুতুম, আপোনাক মই মূল বিষয়লৈ যোৱাৰ আগতে আপোনাৰ কৰ্মক্ষেত্ৰৰ বিষয়ে অকণমান সুধিব বিচাৰিছোঁ। আপুনি গহপুৰৰ ক'ত সদ্যহতে কৰ্মৰত বা আপোনাৰ ক'ত ক্লিনিক আছে বা আপুনি ক'ত কাম কৰে, আমাৰ দৰ্শকসকলক অকণমান জনালে সকলোৱে ভাল পাব। মই বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত শিশু ৰোগ বিশেষজ্ঞ হিচাপে কাম কৰি আছোঁ। হয়, ধন্যবাদ ডক্টৰ কুতুম। এতিয়া আমি মূল বিষয় যিটো শিশুৰ বিচনাত পেচাব কৰা বা মাত্ৰাধিক পেচাব কৰা, যিটো ইনিউৰিচিছ বুলি কয় বা নকচাৰ্নেল ইনিউৰিচিছ বুলি কয়, ইয়াৰ বিষয়ে আজি আমি আলোচনা কৰিম আপোনাৰ লগত। গতিকে মই প্ৰথম প্ৰশ্ন আপোনালৈ যে এই ইনিউৰিচিছ মানে কি বা ইয়াৰ ডেফিনেশ্যন কি? ইনিউৰিচিছৰ ডেফিনেশ্যন বুলি ক'লে আচলতে বাচ্চা এটাই ৰাতি বিচনাত পেচাব কৰাটোকে নুবুজায়। ইনিউৰিচিছ মানে কি? যদি বাচ্চা এটাই অনিয়ন্ত্ৰিতভাৱে পেণ্টত বা নকৰিবলগীয়া ঠাইত যদি পেচাব কৰে, এইটোকো ইনিউৰিচিছ বুলি কোৱা হয়। আৰু ইয়াৰ ডেফিনেশ্যনটো কি হয়? আচলতে 5 বছৰৰ শিশু এটাই বা 5 বছৰ পাৰ হৈ যোৱাৰ পাছতো মাহত খুব কমেও দুবাৰ যদি বিচনাত অনিয়ন্ত্ৰিতভাৱে, বিচনাত বা অন্য এটা ঠাইত অনিয়ন্ত্ৰিতভাৱে যদি পেচাব কৰে, এইটোকে ইনিউৰিচিছ বুলি কোৱা হয়। আৰু ৰাতি বিচনাত পেচাব কৰা অৱস্থাটো নকটাৰ্নেল ইনিউৰিচিছ বা শিশু এটাই ৰাতি বিচনাত পেচাব কৰা বুলি আমি কওঁ। অনিয়ন্ত্ৰিতভাৱে মানে কি? এতিয়া বা নকৰিবলগীয়া জেগাত মানে কি? ছাপ'জ 5 বছৰ বয়সৰ বাচ্চা এটাই একেলগে আমি কথা পাতি আছোঁ, আলহী আহিছে, ড্ৰয়িং ৰুমত আছে, হঠাৎ যদি পেচাব কৰি দিয়ে আনকণ্ট্ৰলভাৱে, আৰু তাৰ উপৰিও যদি বাচ্চা এটা গৈ আছে কিন্তু 5 বছৰ হৈছে, এই বয়সত ক'ব পাৰিব লাগে যে মা মোৰ পেচাব লাগিছে বা দেউতা মোৰ পেচাব লাগিছে, কিন্তু হঠাৎ গৈ থাকোঁতে হঠাতে পেণ্টত পেচাব কৰি দিলে, কিন্তু আনকণ্ট্ৰলভাৱে পেচাব কৰিছে, আৰু এই কণ্ডিশ্যনটোক ইনিউৰিচিছ বুলি কওঁ। আৰু ৰাতি যদি এই কণ্ডিশ্যনটো হয়, এইটো আমি নকটাৰ্নেল ইনিউৰিচিছ বা বিচনাত পেচাব কৰা বুলি কওঁ। ইয়াৰ কিবা বেলেগ বেলেগ ভাগ আছে নেকি বা কিবা বেলেগ বেলেগ শ্ৰেণীত ভগাব পাৰি নেকি এই বেমাৰটোক বা ইনিউৰিচিছৰ? হয়, আপুনি ইনিউৰিচিছৰ শ্ৰেণী বিভাজন জানিব বিচাৰিছে। ইনিউৰিচিছ বুলি আমি কৈছোঁ যদিও ইয়াত আমি বিশেষকৈ ৰাতি বিচনাত পেচাব কৰা বা নকটাৰ্নেল ইনিউৰিচিছৰ কথাহে বেছি গুৰুত্ব দিওঁ। ইনিউৰিচিছৰ শ্ৰেণী বিভাজন আমি দুই ধৰণে কৰিব পাৰোঁ, বা চিকিৎসা বিজ্ঞানে ইনিউৰিচিছৰ ক্লাছিফিকেশ্যন দুটা ভাগত ভাগ কৰিছে। প্ৰথম ভাগটো হ'ল প্ৰাইমাৰী ইনিউৰিচিছ আৰু দ্বিতীয়টো হ'ল ছেকেণ্ডাৰী ইনিউৰিচিছ। এতিয়া প্ৰাইমাৰী ইনিউৰিচিছ বুলিলে আমি কি বুজিম? শিশু এটাক আমি বা বাচ্চা এটাক বিচনাত পেচাব কৰিছে, তাক আমি ছেকেণ্ডাৰী ইনিউৰিচিছ বা প্ৰাইমাৰী ইনিউৰিচিছত অন্তৰ্ভুক্ত কেনেকৈ কৰিম, এই কথাটো আমি জানিব লাগিব। এতিয়া প্ৰাইমাৰী ইনিউৰিচিছ বুলি ক'লে আচলতে এতিয়া ইতিমধ্যে আমি কৈছোঁৱেই
বাচ্চা এটাই পেচাবৰ যিটো নিয়ন্ত্ৰণ কেপাচিটি এইটো 5 বছৰ বয়সৰ পৰা এই ক্ষমতাটো আহে। নিয়ন্ত্ৰণ কৰিব পৰা যিটো কেপাচিটি 5 বছৰ বয়সৰ পৰা আহে। কিন্তু প্ৰাইমাৰী এনুৰেচিছৰ ক্ষেত্ৰত কি হয়, বাচ্চা এটাই কোনোদিনেই ৰাতি বিচনাত পেচাব নকৰাকৈ নাথাকে, প্ৰত্যেক দিনেই কৰে। 5 বছৰ বয়সলৈকে প্ৰত্যেক দিনে কৰে বা 5 বছৰ পাৰ হোৱাৰ পাছতো প্ৰত্যেক দিনেই কৰে। এইটো প্ৰাইমাৰী এনুৰেচিছ বুলি কোৱা হয়। 6-7 মাহত বাচ্চা এটাক ৰাতি পেচাব কৰে 2-3 বাৰ। ঠিক তেনেদৰে এবছৰ বা 2 বছৰ বয়সত ৰাতি বিচনাত পেচাব কৰে। এই কণ্ডিশ্যনটো 5 বছৰ পাৰ হৈ যোৱাৰ পাছতো একেৰাহে চলি থাকে। এই কণ্ডিশ্যনটোক আমি প্ৰাইমাৰী এনুৰেচিছ বুলি কওঁ। এতিয়া আমি কওঁ ছেকেণ্ডাৰী এনুৰেচিছটো কি হয়। ছেকেণ্ডাৰী এনুৰেচিছ মানে কি? ছেকেণ্ডাৰী এনুৰেচিছটো এনেকুৱা, 5 বছৰ বয়সত বা 5 বছৰ কমপ্লিট হোৱাৰ পাছত কিছুমান বাচ্চাই এমাহ 2 মাহ 3 মাহ ৰাতি বিচনাত পেচাব নকৰে। কিন্তু এমাহ 2 মাহ ৰাতি বিচনাত পেচাব নকৰাৰ পাছত হঠাৎ আকৌ পুনৰ ৰাতি বিচনাত পেচাব কৰা আৰম্ভ কৰে। এইটোকে ছেকেণ্ডাৰী এনুৰেচিছ বুলি কোৱা হয়। আৰু আমি প্ৰাইমাৰী এনুৰেচিছৰ কথা যিটো আমি কৈছোঁ, এইটো বিশেষকৈ ছোৱালীতকৈ ল'ৰাৰ ক্ষেত্ৰত বেছি হয়, মানে প্ৰায় 3 গুণ বেছি হয়। এতিয়া আপুনি যিটো ক'লে যে প্ৰাইমাৰী এনুৰেচিছ বা আৰু ছেকেণ্ডাৰী এনুৰেচিছ এনেকুৱা যিটো ইয়াৰ প্ৰধানত প্ৰাইমাৰীটো বেছি কমন নে ছেকেণ্ডাৰীটো কমন, আৰু ইয়াৰ কাৰণ কি বা কি কাৰণে এই যিটো অৱস্থা বা যিটো ৰোগটোৰ কি কাৰণে এই ৰোগটোৰ সৃষ্টি হয় বা কিয় হয় এই ৰোগটো, এই বিষয়ে আমাক অকণমান জনাওক। এনুৰেচিছৰ কাৰণ আচলতে বহুত থাকে। আমি যিটো মাল্টিফেক্টৰিয়েল বুলি কওঁ, প্ৰত্যেকটো বেবীৰ কাৰণে কাৰণবোৰ বেলেগ বেলেগ হ'ব পাৰে। এই কাৰণবোৰ আমি ইয়াত যিহেতু আমাৰ সময়ৰ ইমানখিনি নহ'ব, এই গোটেইকেইটি কাৰণ আমি বিতংভাৱে ইয়াত আমি আলোচনা কৰিব নোৱাৰিম। যিবোৰ প্ৰধান কাৰণ বুলি আমি ভাবোঁ, এইবোৰেহে খুব চমুকৈ বা থুলমূলকৈ আমি আলোচনা কৰিম। ধৰক, কিছুমান বাচ্চাৰ যিটো টোপনিৰ বিসংগতি থাকিলে, যিটো আমি শ্লিপ ডিজৰ্ডাৰ বুলি কওঁ, এই বাচ্চাবিলাকৰ বিচনাত পেচাব কৰাৰ চান্সটো বেছি থাকে। তেনেকৈ জেনেটিক কাৰণ থাকে, যিটো ক্ৰম'জমেল ইউজুৱেলি আমি 12 or 13q এই জিনটো তাত বহন কৰে বুলি কয়। আৰু কিছুমান মানসিক কাৰণ বা হৰমনেল কাৰণ, এইবিলাকতো বাচ্চা এটাই ৰাতি বিচনাত পেচাব কৰিব পাৰে। হৰমনেল কাৰণ বুলি ক'লে আমাৰ ইয়াত এটা হৰমনৰ কথাই আহে, যিটো আমি এণ্টিডায়েৰেটিক হৰমন বুলি কওঁ, ADH। এই এণ্টিডায়েৰেটিক হৰমনটোৱে কি কৰে, আমাৰ শৰীৰত পানী এটা নিৰ্দিষ্ট পৰিমাণত ধৰি ৰখাত সহায় কৰে। কিবা কাৰণত যদি এই হৰমনবিধ ৰাতি কমকৈ যদি ছিক্ৰেশ্যন হয়, কমকৈ যদি নিৰ্গত হয়, তেতিয়া এনুৰেচিছ হোৱাৰ চান্সটো বেছি। ঠিক তেনেধৰণে কিছুমান অন্য কাৰণ, নিউৰলজিকেল ডেভেলপমেণ্ট যদি ডিলে হয়, যিটো আমাৰ স্নায়ুতন্ত্ৰৰ বিকাশ দেৰিকৈ হোৱা বুলি কয়, এনেকুৱা কণ্ডিশ্যনত বা মেণ্টেল ৰিটাৰ্টেড বেবীবিলাকৰ, স্পাইনেল কৰ্ড ডিফৰ্মিটিছ বেবীবিলাকৰ পেচাবত যদি ইনফেকশ্যন থাকে, এইবিলাকো এনুৰেচিছৰ কাৰণ। আৰু কিছুমান বেমাৰ আমি যিটো কম বয়সত আশা নকৰোঁ, খুব আনকমন, যেনে ডায়েবেটিছ মেলাইটাছ বা ইনচিপিটাছ। ডায়েবেটিছ মেলাইটাছ কেতিয়াবা হ'ব পাৰে, আমি প্ৰেক্টিকেলি এইবিলাক বস্তু পাইছোঁ। আৰু এনেকুৱা ল'ৰা ছোৱালী, বিশেষকৈ শিশু ৰোগ বিশেষজ্ঞৰ ওচৰত বেছিকৈ আহে, তেওঁলোকে এইখিনি চাইছে, দেখা পাইছে। তাৰ কাৰণে
কম বয়সত হোৱা ডায়েবেটিছ মেলাইটাছ যিটো আমি মধুমেহ ৰোগ বুলি কওঁ, এইটো বিচনাত পেচাব কৰাৰ অন্যতম কাৰণ হ'ব পাৰে। আৰু কিছুমান অন্য কাৰণ যেনেকৈ মাক দেউতাকৰ লগত বাচ্চাৰ যিটো কিছুমান এডজাষ্টমেণ্ট নাথাকে, যিটো পেৰেণ্ট চাইল্ড মাল এডজাষ্টমেণ্ট বুলি কয়, তেনেকুৱা কণ্ডিশ্যনবিলাক আছে। কিন্তু এইবিলাক কণ্ডিশ্যন বা এইবিলাক কাৰণ বৰ চিন্তা কৰিবলগীয়া নহয়, 2 এদিনৰ ভিতৰত এইবিলাক ঠিক হৈ যায়। যেনে পেৰেণ্ট চাইল্ড মাল এডজাষ্টমেণ্টবিলাকৰ কাৰণবোৰ এনেকুৱা ধৰণৰ, এটা উদাহৰণ দিওঁ। কিবা কাৰণত এনেই এইটো বয়সত মাক দেউতাকৰ কথা নুশুনে, বাচ্চাক শুনিবলৈ নিবিচাৰে, আৰু বেছিকৈ মৰম কৰা বাচ্চাবিলাকৰ এইবিলাক হোৱাৰ বেছি চান্স থাকে। মাকে যদি কয়, বাবা বিচনালৈ যোৱাৰ আগতে এবাৰ পেচাব কৰিবা, মানে ৰাতি হোৱাৰ আগতে পেচাব কৰিবা, তেতিয়া কি ল'ৰা বা ছোৱালীটোৰ এনেকুৱা হয় কি মই মাৰ কথা নুশুনো, মই কিয় বিচনালৈ যোৱাৰ আগতে মই পেচাব কৰিম, তাৰ কাৰণে মই পেচাব নকৰোঁ। কিন্তু এইটো সময়ত বিচনালৈ যোৱাৰ সময়ত পেচাব কম পৰিমাণে লাগি আছিলে। যেতিয়া বাচ্চা বিচনালৈ গ'ল, 1 ঘণ্টা 2 ঘণ্টাৰ পাছত পেচাব কৰি দিলে। এইটো এটা তেনেকুৱা ধৰণৰ সৰু সুৰা উদাহৰণ নথকা নহয়, আছে। আৰু এই যিখিনি যে মই ক'লোঁ এনুৰেচিছৰ কাৰণবোৰ, থুলমূলকৈ মই যিটো কৈছোঁ চমুকৈ, ধৰক আকৌ মই জাষ্ট হেডলাইনকেইটা কৈছোঁ। শ্লিপ ডিজৰ্ডাৰ, টোপনিৰ বিসংগতি হ'লে, মানসিক কাৰণত, জেনেটিক কাৰণত, হৰমনেল কাৰণত, আৰু আমাৰ যিটো স্নায়ুতন্ত্ৰৰ বিকাশ, এইবোৰ যদি দেৰিকৈ হ'লে, বা মেণ্টেলি ৰিটাৰ্টেড বাচ্চাবিলাকৰ, স্পাইনেল কৰ্ড ডিফৰ্মিটি, এইবিলাক যদি থাকে, লগতে যদি UTI, ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন, আমাৰ পেচাব নলীত যেতিয়া ইনফেকশ্যন হয় তেতিয়া হ'ব পাৰে। আৰু তাৰ আৰু এটা কাৰণ কিবা আছে, আমাৰ যিখিনি অবষ্ট্ৰাকটিভ ইউৰোপেথি বুলি কয়, পেচাব নলীটোত য'ৰ পৰা কিডনীৰ পৰা যদি অহা যিটো নলীত ক'ৰবাত কাৰণত, বিভিন্ন কাৰণত এইটো যদি ব্লক হয় তেতিয়াও হ'ব পাৰে। আৰু এই যে বেমাৰৰ কথা ক'লোঁ, এই ডায়েবেটিছ মেলাইটাছ বা ইনচিপিটাছ, এইখিনি মই ভাবোঁ যে এনুৰেচিছৰ প্ৰধান কাৰণ। শিশুটি বা বাচ্চাটি অন্য কিবা বেমাৰত, আনুষংগিক বেমাৰত ভুগি থাকিলেও এই এনিউৰেচিছ হয় নেকি? হয়, হ'ব পাৰে। ইতিমধ্যে মই উল্লেখ কৰিছোঁ কাৰণবোৰৰ ভিতৰত অবষ্ট্ৰাকটিভ ইউৰোপেথি আৰু স্পাইনেল কৰ্ড ডিজৰ্ডাৰ, তেনেকুৱা ধৰণৰ বেমাৰ হ'লেও এনিউৰেচিছ হ'ব পাৰে। ইউৰিন ইনফেকশ্যন বা পেচাবৰ ইনফেকশ্যনতো কেতিয়াবা এনিউৰেচিছ হ'ব পাৰে নেকি? হয়, হ'ব পাৰে। পেচাব ৰাস্তাত ইনফেকশ্যন হ'লেও হ'ব পাৰে, আৰু ইনচিডেঞ্চ খুব কম যদিও, ক্ৰিমি ভেলু যদি বেছি হয়, তেতিয়াও বাচ্চাই কেতিয়াবা ৰাতি বিচনাত পেচাব কৰিব পাৰে। হয়, ইতিমধ্যে কামৰূপা টিভিৰ কামৰূপা ডক্টৰ অনুষ্ঠানত আজি আমাৰ অতিথি হৈ আছে গহপুৰৰ পৰা প্ৰসিদ্ধ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ নৰেন কুতুম। আৰু আজি আমি আলোচনা কৰি আছোঁ শিশুৰ বিচনাত যিটো পেচাব কৰা বা মাত্ৰাধিক পেচাব কৰা যিটো ৰোগ, এনিউৰেচিছ বা নকচাৰ্নেল এনিউৰেচিছৰ ওপৰত। আৰু ইতিমধ্যে ডক্টৰ কুতুমে এই ৰোগ কিয় হয়, ইয়াৰ ইনচিডেঞ্চ কেনেকুৱা, বা কি কাৰণত এনেকুৱা ধৰণৰ ঘটনা ঘটে, এই কথাবিলাক আমাক খুব ধুনীয়াকৈ বুজাই দিছে, আৰু আমাৰ দৰ্শকসকলে নিশ্চয় উপকৃত হৈছে। গতিকে মই এতিয়া ডক্টৰ কুতুমক সুধিব বিচাৰিছোঁ যে এই ৰোগটো কেনেকুৱা ধৰণে মেনেজ কৰা হয়, যেতিয়া আপোনালোকে ক্লিনিকত বা হস্পিটেলত এনেকুৱা এজন ৰোগী আহে, তেতিয়া আপোনালোকে কেনেকুৱা ধৰণে ইয়াক ডায়েগনচিছ কৰে, বা মেনেজমেণ্ট বা ট্ৰিটমেণ্ট কেনেকুৱা ধৰণে আপুনি কৰে, অকণমান সংক্ষেপে দৰ্শকসকলক বুজাই দিয়ক। কেনেকৈ ডায়েগনচিছ কৰিব লাগে? ডায়েগনচিছ মানে অলৰেডি আমাৰ ডায়েগনচিছ হৈয়ে গৈছে। বাচ্চাটোৱে যে বিচনাত ৰাতি পেচাব কৰে, এইটোৱেই বেমাৰ, এইটোৱেই ডায়েগনচিছ। কিন্তু কি কাৰণত হৈছে এইটো আমি উলিয়াব লাগে। এই কি কাৰণত হৈছে এইটো যেতিয়া আমি উলিয়াম, কাৰণটো যদি আমি উলিয়াব পাৰোঁ, তেতিয়া ট্ৰিটমেণ্টটো আমাৰ কাৰণে সহজ হৈ পৰিব। যেতিয়া মাক দেউতাকে নিজৰ বাচ্চাটো কিবা এটা প্ৰব্লেম লৈ ডক্টৰৰ ওচৰলৈ আহে, কেতিয়াবা মাক দেউতাক বেছি
এনজিয়াছ বেছি উদ্বিগ্ন হৈ থাকে কি হ'ব মোৰ বাচ্চাটো। এনেকুৱা ধৰণৰ বাচ্চাবিলাকৰ এনেকুৱা এটা হয় যে গোটেই ডাঙৰ হ'লেও ডেকা বয়সলৈকেও তেনেকুৱা পেচাব কৰি থাকিব পাৰে নেকি। বহুতে তেওঁলোকক হয়তো বুজায় নাই এইটো কম বয়সত তেনেকুৱা ধৰণৰ হ'ব পাৰে, কিন্তু এনেকুৱা এটা হ'ব পাৰে যে মোৰ বাচ্চাটো নহ'বও পাৰে, মোৰ বাচ্চাটো ডাঙৰ হ'লেও থাকিব পাৰে। এই মনলৈ তেনেকুৱা বিভিন্ন ধৰণৰ ভাৱবিলাক আহিব পাৰে। এই কাৰণবোৰ একজেক্ট এনিউৰিচিছৰ কাৰণবোৰ উলিয়াবৰ কাৰণে মেইনলি আমি 3টা কাম কৰিব লাগিব। প্ৰথম কথা হৈছে প্ৰপাৰ মেডিকেল হিষ্ট্ৰী ল'ব লাগিব। নাম্বাৰ 2 প্ৰপাৰ এক্সামিনেশ্যন, আৰু নাম্বাৰ 3 ইনভেষ্টিগেশ্যন। মেডিকেল হিষ্ট্ৰী, প্ৰপাৰ এক্সামিনেশ্যন আৰু ইনভেষ্টিগেশ্যন, এই গোটেইকেইটা কৰাৰ পাছত আমি এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ম যে বাচ্চাটোত এনিউৰিচিছৰ কাৰণটো কি। কিন্তু মেডিকেল এক্সামিনেশ্যনত আমি কি কৰিম? প্ৰপাৰ কাৰণটো জানিবৰ কাৰণে আমি মেডিকেল হিষ্ট্ৰীটো ভালকৈ ল'ব লাগিব। যেনে পেচাব কৰোঁতে বাচ্চাটো কিবা কষ্ট পায় নেকি, জোৰ দিবলগীয়া হয় নেকি, পেটৰ বিষ হয় নেকি, বা ফেমিলিত মধুমেহ ৰোগত ভুগি থকা কম বয়সৰ বাচ্চা আছে নেকি, এইখিনিও আমি জানিব লাগে। তাৰ উপৰিও যিহেতু বেমাৰটো বংশগত হয়, এইখিনিও আমি হিষ্ট্ৰীটো ল'ব লাগে। মাক দেউতাকৰ সৰুতে এনেকুৱা প্ৰব্লেম হৈছিলে নেকি, কিয়নো মাক দেউতাকৰ কোনোবা এজনৰ যদি সৰুতে এনেকুৱা প্ৰব্লেম যদি হয়, তেতিয়া তেওঁলোকৰ বাচ্চাৰ গাত লৈ 40 to 45% এই ৰোগ আহিব পাৰে। যদি মাক দেউতাকৰ দুয়োজনৰে তেনেকুৱা প্ৰব্লেম যদি আছিলে, তেতিয়া 70 to 80% তেওঁলোকৰ সন্তানেও এই ৰোগ বহন কৰিব পাৰে। তাৰ কাৰণে আমাৰ মেডিকেল হিষ্ট্ৰীটো ইম্পৰ্টেণ্ট। আৰু নেক্সট আমাৰ যিখিনি মেডিকেল এক্সামিনেশ্যন, 2 নম্বৰ প্ৰপাৰ মেডিকেল এক্সামিনেশ্যন কৰিব লাগিব, ইনক্লুডিং দ্য নিউৰলজিকেল এক্সামিনেশ্যন। আৰু থাৰ্ড হৈছে ইনভেষ্টিগেশ্যন। ইনভেষ্টিগেশ্যনবিলাক আমি কি কৰিব লাগিব, ৰুটিনাৰী কৰিব লাগে। ব্লাড চুগাৰ, পেটৰ আল্ট্ৰাচাউণ্ড এটা, আৰু বৈডিং চিষ্টোইউট্ৰগ্ৰাম বুলি কয়, য'ত এটা ফেচিলিটি আছে, সুবিধা আছে, এনেকুৱা ঠাইত এইবিলাকো কৰিব লাগে। আৰু প্ৰপাৰ যেতিয়া আমি ডায়েগন'চিছ কৰিম এইটো কাৰণৰ কাৰণে এনিউৰিচিছ হৈছে, তাৰ পাছত আমি ট্ৰিটমেণ্ট পাৰ্টলৈকে আহিম। আৰু ট্ৰিটমেণ্ট পাৰ্টটো বুলি ক'লে এনিউৰিচিছৰ আমি ঘাইকৈ 2টা ভাগত ভাগ কৰোঁ। এটা হৈছে নন ফাৰ্মাকলজিকেল মেনেজমেণ্ট, যিটো ঔষধ প্ৰয়োগ নকৰাকৈ মা দেউতাই বা ফেমিলি মেম্বাৰে চিকিৎসা কৰিব পাৰে। 2 নম্বৰটো হৈছে ফাৰ্মাকলজিকেল থেৰাপি, মানে কি ঔষধ প্ৰয়োগ কৰাৰ পাছত বা ঔষধ প্ৰয়োগ কৰিহে এই চিকিৎসা কৰা হয়। কিন্তু ইয়াত মই ঔষধ প্ৰয়োগ কৰি চিকিৎসা কৰা এইবিলাক 2টামান মেডিচিনৰ নাম কোৱাৰ বাদে বৰ বহলকৈ আলোচনা নকৰিম। কিন্তু আমাৰ বেছিকৈ ইয়াত বেছি ইম্পৰ্টেণ্ট কথাটো হৈছে কি, নন ফাৰ্মাকলজিকেল থেৰাপি, যিটো মাক দেউতাকে ঘৰতে কৰিব পাৰে। এইটোৰ কাৰণে কি হয়, মাক দেউতাক কেতিয়াও হতাশাত ভুগিব নালাগে, কেতিয়াও তেওঁলোক উদ্বিগ্ন হ'ব নালাগে, কেতিয়াও নিজৰ সন্তানক বিচনাত কিয় পেচাব কৰিছে বুলি গালি পাৰিব নালাগে, বা বেলেগ তেওঁলোকৰ পাৰ্টনাৰৰ লগত এই কথাটো শ্বেয়াৰ কৰিব দিব নালাগে। ইভেন তাত যদি সৰু বাচ্চা এটাও যদি আছে নিজৰ ঘৰৰ, নিজৰ ফেমিলি, তেওঁলোককো পৰাপক্ষত লুকুৱাই ৰাখিব লাগে। তেওঁলোকৰ আগতো ক'ব নালাগে যে এই ইমান ডাঙৰ হ'ল, বিচনাতে পেচাব কৰিছে, লাজ লগা নাই, আমুক নাই তামুক নাই, তেনেকুৱা ধৰণৰ কথাবিলাক ক'ব নালাগে। এইটো হৈছে কি হয়, মানসিকভাৱে বাচ্চাটো এটা হেঁচা প্ৰয়োগ কৰাৰ নিচিনা হয়। যিহেতু 5 বছৰ 6 বছৰ আজিকালি ল'ৰা ছোৱালী এইখিনি যথেষ্টখিনিয়ে ডাঙৰ, তেওঁলোকেও লাজ বোলা বস্তুটো গম পায়, তাৰ কাৰণে তেওঁলোকেও মানসিকভাৱে হতাশাত ভুগিব পাৰে। এতিয়া কিছুমান ট্ৰিটমেণ্টৰ যিটো আমি মটিভেশ্যনেল থেৰাপি বুলি কওঁ, বিহেভিয়াৰেল থেৰাপি বুলি কওঁ, এইবিলাক হৈছে কি, বাচ্চাটো বিচনাত যোৱাৰ আগতে অলপ খানা খোৱাৰ পাছত অলপ খোজকাঢ়িব দিব লাগে। খোজকাঢ়িব দি আকৌ আহি
পেচাব কৰিব দিব লাগে। এইটো এটা মটিভেশ্যনেল থেৰাপি। আৰু কিবা কাৰণত ৰাতি যদি পেচাব কৰিও ৰাতিপুৱা মাকে গম নোপোৱাকৈ, বাচ্চাটোৱে গম নোপোৱাকৈ ভিজা যিটো বেডশ্বীট সেইটো সলাই দিব লাগে। আৰু এনেকুৱা ক'ব লাগে যে তুমি কালি পেচাব কৰিছা, ঠিক আছে, কালিৰ পৰা নকৰিবা। খুব মৰমত এনেকুৱা ধৰণৰ কথাবিলাক ক'ব লাগে। আৰু যিটো মটিভেশ্যনেল যিটো আমি থেৰাপি বুলি কওঁ, তাত এইবিলাকো ইনক্লুড আছে কি, গধূলি হোৱাৰ পাছত, সন্ধিয়া হোৱাৰ পাছত বাচ্চাক কম পৰিমাণে পানী খাব দিব লাগে। দিনত যিমান পাৰে তিমান পানী খুৱাব লাগে, কিন্তু এইটো সময়ত কম পৰিমাণে পানী খাব দিব লাগে। আৰু বিচনাত যোৱাৰ আগে আগে পেচাব কৰোৱাব লাগে। এইবিলাক হৈছে মটিভেশ্যনেল থেৰাপিত পৰে। আৰু কিছুমান ব্লাডাৰ এক্সাৰচাইজ কেনেকৈ কৰাব লাগে। ব্লাডাৰ এক্সাৰচাইজ মানে কি, দিনৰ ভাগত পেচাব জোৰকৈ লাগিলেও বাচ্চাটো জোৰকৈ লগাৰ সময়খিনিত পেচাব কৰিব দিব নালাগে। অলপ কণ্ট্ৰল ছিষ্টেমটো শিকাব লাগে। তোমাৰ জোৰকৈ লাগিছে, তুমি কণ্ট্ৰল কৰাচোন, এতিয়া পেচাব কৰিব নালাগে। এইটো এটা হৈছে ব্লাডাৰ এক্সাৰচাইজ। তেতিয়া কি হয়, ব্লাডাৰৰ যিটো কেপাচিটি এইটো অলপ বাঢ়ি যায় আৰু লাহে লাহে সেই কণ্ট্ৰল কেপাচিটিটো আহে। আৰু এই ব্লাডাৰ এক্সাৰচাইজৰ ভিতৰতে আৰু এটা বস্তু এটা আছে, পেচাব যেতিয়া লাগে বাচ্চাটো, পেচাব কৰিব দিব লাগে। আৰু পেচাব কৰাৰ সময়তে হঠাৎ বন্ধ কৰিব দিব লাগে। হঠাৎ বন্ধ কৰি দি আকৌ পেচাব কৰা, আকৌ ৰখা, আকৌ পেচাব কৰা, এনেকুৱা ধৰণৰ ছিষ্টেমটো শিকাব লাগে। এইটো হৈছে আমাৰ ব্লাডাৰ এক্সাৰচাইজৰ ভিতৰত পৰে। আৰু এটা কি, নন ফাৰ্মাকলজিকেল থেৰাপি, ঔষধ প্ৰয়োগ নকৰাকৈ আমাৰ যিটো এটা চিকিৎসা, খুৰাকৰ ঔষধ প্ৰয়োগ নকৰাকৈ আমাৰ যিটো এটা চিকিৎসা, এই চিকিৎসাটোত আৰু এটা আছে এলাৰ্ম হেবিছ বুলি এটা আছে। মানে এইটো সংকেত সঁজুলি, অসমীয়াত ঠিক তেনেকুৱাই ক'ব চাগে, সংকেত সঁজুলি বা তেনেকুৱাই ক'ব চাগে প্ৰবেবলি। এইটো এনেকুৱা এটা মেচিন আছে, মেচিনটোৰ এটা এলাৰ্ম থাকে আৰু তাৰ এটা চেঞ্চৰ আছে। এই যিটো চেঞ্চৰটো ব্লাডাৰৰ লগত, আণ্ডাৰৱেৰ লগত এটা কানেকশ্যন কৰি থয় আৰু এলাৰ্মটো ব্লাডাৰৰ ছাইডতে ৰখা হয়। এইটো ব্লাডাৰটো যেতিয়া ফুল হৈ যায়, এই চেঞ্চৰটোৰ পৰা এটা সংকেত যায়। এই চেঞ্চৰটোৰ পৰা সংকেত গৈ পেলাই এলাৰ্মটো বাজি উঠে। এই যেতিয়া এলাৰ্মটো বাজি উঠে তেতিয়া বাচ্চাটোৱে সাৰ পায়, ইভেন মাক দেউতাক বা ফেমিলি মেম্বাৰেও সাৰ পায়। তাৰপাছত এই ব্ৰিডিং ছিষ্টেমটো বা পেচাব কৰা ছিষ্টেমটো কৰাব লাগে। এই ছিষ্টেমটো আচলতে প্ৰেক্টিকেলি আমি ইমান আমাৰ ইয়াত প্ৰয়োগ কৰা নহয়। আৰু কেতিয়াবা প্ৰয়োগ কৰিলেও ইয়াৰ ৰিজাল্টটো 4 মাহ 5 মাহ বা 6 মাহলৈকে লাগিব পাৰে। আৰু বহুত ক্ষেত্ৰত তেনেকুৱা মাক দেউতাকৰ যাৰ ধৈৰ্য কম, তেওঁলোকে এমাহ কৰিলোঁ, 15 দিন কৰিলোঁ, 20 দিন কৰিলোঁ, ভালেই হোৱা নাই বুলি এৰি দিয়া হয়। আমি কিন্তু ইয়াত বৰ বেছি এইটো প্ৰেক্টিছ কৰা হোৱা নাই। এইখিনি হৈছে আমাৰ মানে নন ফাৰ্মাকলজিকেল, ঔষধ প্ৰয়োগ নকৰাকৈ চিকিৎসা কৰা, যিটো ফেমিলি মেম্বাৰ, মাক দেউতাকে কৰিব পাৰে। আৰু আল্টিমেটলি যাৰ গ্ৰছ একো যদি নাথাকে, ডাঙৰ ৰোগ নাথাকে, স্পাইনেল কৰ্ড ডিফৰ্মিটি, অবষ্ট্ৰাকটিভ ইউৰোপেথি, এইবিলাক যদি নাথাকে, বাচ্চা এটা সময়ত অট'মেটিকলি ভাল হৈয়ে যায়। এতিয়া দ্বিতীয় কথাটো হৈছে আমাৰ ফাৰ্মাকলজিকেল থেৰাপি। যেতিয়া আমি গম পাম যে কিছুমান এইবোৰ যিখিনি আমি মটিভেশ্যনেল থেৰাপি, বিহেভিয়াৰেল থেৰাপি, এইবিলাকতো যদি ভাল নহয়, তেতিয়া আমি ঔষধ প্ৰয়োগ কৰি পেলাই চিকিৎসা কৰা হয়। আৰু এই ঔষধ প্ৰয়োগ কৰি পেলাই চিকিৎসা কৰিবলগীয়া হ'লে আমিতো ডক্তৰৰ ওচৰলৈ যাবই লাগিব, মাক দেউতাকে ডক্তৰৰ ওচৰলৈ নিবই লাগিব। আৰু যিহেতু এইবিলাক অলপ লেংদিও হয় কোৰ্চকেইটা, কেতিয়াবা 3 মাহৰ পৰা 6 মাহলৈকে মেডিচিন খাবলগীয়া হয়। আৰু এই মেডিচিনবিলাক আমি
ডক্টৰে বা আমি পাৰ কেজি বডি ৱেইটত কেলকুলেট কৰি পেলাই ওজন কিমান 1 কেজিত কিমান পাব এনেকুৱা ধৰণৰ কেলকুলেশ্যন কৰি দিয়া হয়। তাৰ কাৰণে মই বৰ বিশেষ ইয়াত একো নকওঁ, এইটো ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন মতেই এইবিলাক চিকিৎসা কৰিব লাগিব। ইমিপ্ৰামিন, অক্সিবিউটনিন তেনেকুৱা ধৰণৰ কিছুমান মেডিচিন আছে, ডেছম'প্ৰেছিন বুলি কিছুমান মেডিচিন আছে, এই মেডিচিনকেইটাই ভাল কাম কৰে। হয়, ধন্যবাদ ডক্টৰ কুতুম। ইতিমধ্যে আপুনি বহুত পুংখানুপুংখভাৱে এই ৰোগটোৰ বিষয়ে আমাক জনাইছে, আমাৰ দৰ্শকসকলেও নিশ্চয় উপকৃত হৈছে। গতিকে কিন্তু মই এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ আপোনাক এইখিনিতে, যে যিসকল শিশুৱে এই ৰোগত ভোগে তেওঁলোকৰ এই শিশুসকলেও অকণমান ডাঙৰ হোৱাৰ পিছত মানে নিজৰ যিটো পিয়াৰ গ্ৰুপ বা সমনীয়াসকলৰ লগত মিলিবৰ কাৰণে অকণমান অসুবিধা পায়, এটা মানসিক উদ্বিগ্নতাত ভোগে, আৰু এই শিশুসকলৰ মাক দেউতাকসকলেও এটা যথেষ্ট মানসিক এটা হতাশা বা অৱসাদগ্ৰস্ততাত ভোগা দেখা যায়, খুব এনচিয়াছ হোৱা দেখা যায়। এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ, যদি উপযুক্ত ট্ৰিটমেণ্ট লোৱা যায় সোনকালে, তেতিয়াহ'লে ইউজুৱেলি কিমান দিনমান লাগে এই ৰোগটো সম্পূৰ্ণ নিৰাময় হ'বৰ কাৰণে? হয় ভূঞাদেৱ, আপুনি এইটো এটা ভাল প্ৰশ্ন কৰিছে। এনিউৰেছিছত ভোগা ল'ৰা ছোৱালী আচলতে মানসিক অস্থিৰতাত ভোগা দেখা যায়। তাৰ উপৰিও মাক দেউতাকেও এই প্ৰব্লেমত ভোগে। তাৰ কাৰণে মাক দেউতাকে এই বিষয়ে কাৰোবাৰ লগত কথা পাতোঁতে বা শ্বেয়াৰ কৰোঁতেও অলপ সাৱধানতা অৱলম্বন কৰিব লাগে। আৰু চিকিৎসা পাঠটোত মই এই বিষয়ে কিছুমান কথা কৈছোঁৱেই। এই ৰোগটো যদি আমি ভালকৈ চিকিৎসা কৰোঁ, ভালকৈ যদি মেডিচিন দিওঁ, তেতিয়া 3 মাহৰ পৰা 6 মাহৰ ভিতৰতে আৰোগ্য হোৱা দেখা যায়। ডক্টৰ কুতুম, ধন্যবাদ আপোনাক। আজি আপুনি বহুত ধুনীয়াকৈ এনিউৰেছিছ বা নকচাৰ্নেল এনিউৰেছিছৰ ওপৰত আমাক এটা জ্ঞান দিলে। আমাৰ দৰ্শকসকল নিশ্চয় উপকৃত হৈছে। আৰু মই এতিয়া এটা বেলেগ আপোনাক প্ৰশ্ন সুধিব গৈ আছোঁ, কাৰণ আপুনি এজন শিশু ৰোগ বিশেষজ্ঞ হোৱাৰ উপৰিও আমাৰ অসমৰ বহুতে জানে যে আপুনি সাহিত্য চৰ্চাৰ লগতো জড়িত। আপোনাৰ ইতিমধ্যে হয়তো 2খন নে 3খন কবিতা পুথিও প্ৰকাশিত হৈ ওলাইছে, বিভিন্ন আলোচনীত আপোনাৰ লেখাও প্ৰকাশ হয়, আমি জানো। গতিকে আপোনাৰ এই অলপ সাহিত্য জীৱন বা আনৰ বিষয়ে বা কবি জীৱনৰ ওপৰত আমাক অকণমান আমাৰ দৰ্শকসকলক আপুনি জনাওক। আপোনাক মই অশেষ ধন্যবাদ জনাইছোঁ, কাৰণ আপুনি মোৰ সাহিত্য চৰ্চাৰ নামত 1-2টা কবিতা লিখাৰ খবৰো ৰাখিছে। মোৰ 2খন কবিতা পুথি এতিয়ালৈকে প্ৰকাশ হৈ ওলাইছে। প্ৰথম কবিতা পুথিখনৰ নাম এতিয়াই বিদায়ৰ কথা নকবা, 1913 চনতে প্ৰকাশ হৈ ওলাইছে। আৰু এই কবিতা পুথিখনৰ পাতনি লিখিছে আমাৰ অসমৰ বিশিষ্ট জনপ্ৰিয় কবি নীলিম কুমাৰ দেৱে। এই কবিতা পুথিখন আচলতে আমাৰ মিচিং লোককবিতাৰ অনুবাদ। আমাৰ মিচিং জনজাতিৰ ঐনিতমবোৰ টুকুৰা টুকুৰিকৈ অনুবাদ কৰি এই কিতাপখনত সন্নিৱিষ্ট কৰা হৈছে, আৰু মুঠ কবিতা আছে 189টা। আৰু এই কবিতা পুথিখন এতিয়া বাংলা ভাষা আৰু নেপালী ভাষাত অনুবাদৰ কাম চলি আছে, আৰু 2 এবছৰৰ ভিতৰত 2টা ভাষাতে কিতাপ আকাৰে ওলাবগৈ পাৰে। আৰু মোৰ 2য়খন কবিতা পুথি হৈছে ভালপোৱাৰ কথোপকথন, যোৱা বছৰ প্ৰকাশ হৈ ওলাইছে। ভালপোৱাৰ কথোপকথন আচলতে এহাল প্ৰেমিক প্ৰেমিকাৰ মাজত বিভিন্ন সময়ত হোৱা কথা বতৰাৰ ৰূপান্তৰ মাত্ৰ। এই প্ৰেমিকৰ নামটো মই দিছোঁ অনুৰণ, আৰু প্ৰেয়সীৰ নামটো দিছোঁ কস্তুৰী। অনুৰণ আৰু কস্তুৰীয়ে বিভিন্ন সময়ত কথা পাতে। এই কথা পতাখিনিকে মই সন্নিৱিষ্ট কৰিছোঁ। আৰু মোৰ কাৰণে বিশেষকৈ ভাল লগা খবৰ, অহা 13 তাৰিখৰ পৰা এই মঙলবাৰৰ পৰা নগাঁও ৰেডিঅ' চেণ্টাৰৰ পৰা 8টা খণ্ডত কবিতা পুথিখন সম্প্ৰচাৰণ হ'ব।
এই অনুৰণৰ চৰিত্ৰত আছে আমাৰ নৱপ্ৰজন্মৰ বা নতুনকৈ ভাল কবিতা লিখা কবি মদাৰজ্যোতি আৰু কস্তুৰীৰ চৰিত্ৰত ৰূপায়ণ কৰিব গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ঘোষিকা তন্বিতা ভৰদ্বাজ আৰু অনুষ্ঠানটো পৰিচালনা কৰিছে চিদানন্দ গোস্বামী ছাৰে। এইখিনিতে আপোনালোকৰ চেনেলৰ যোগেদি মই চিদানন্দ গোস্বামী ছাৰ, কবি মদাৰজ্যোতি আৰু তন্বিতা ভৰদ্বাজ লগতে নগাঁও অনাতাঁৰ কেন্দ্ৰৰ সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা অশেষ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকৰ এই অনুষ্ঠানটিলৈ মোক আমন্ত্ৰণ কৰি আনি এইখিনি কিছুমান কথা কোৱাৰ সুবিধা দিয়াৰ বাবে কামৰূপা টিভিৰ সকলো কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ ডক্টৰ কুটুম। আজি আমি আপোনাৰ লগত বহু কথা আলোচনা কৰিলোঁ আপোনাৰ সাহিত্য জীৱনৰ লগতে আজি আমাৰ যিটো বিষয়বস্তু শিশুৰ ক্ষেত্ৰত যিটো ইনিউৰিচিছ বা নক্সাৰ্নেল ইনিউৰিচিছ ৰোগ, ইয়াৰ ওপৰতো আমি যথেষ্ট আলোচনা কৰিলোঁ। আমি আমাৰ দৰ্শকসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে যদি আমাৰ অনুষ্ঠান চাই ভাল পাইছে তেতিয়াহ'লে আমাক ফেচবুকত ফ'ল' কৰিব, লাইক কৰিব আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰিব, আমাক কমেণ্ট দিব, ভাল ভাল কমেণ্ট দিব, যাতে তেতিয়া আমি উৎসাহিত অনুভৱ কৰিম। আৰু ইতিমধ্যে কামৰূপা ডক্টৰ অনুষ্ঠানৰ আজি আৰু আমি ইয়াতে সামৰণি পেলাব লাগিব, কাৰণ আমাৰ সময় হৈ আহিছে। প্ৰতি শনিবাৰে 8 বজাত এই অনুষ্ঠান প্ৰচাৰ হয়, ইতিমধ্যে আপোনালোকে গম পাইছে। গতিকে মই ডক্টৰ কুটুম আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ কামৰূপা ডক্টৰ অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিলোঁ। শুভৰাত্ৰি, ধন্যবাদ, নমস্কাৰ। নমস্কাৰ।